এবাৰ ৰাজু ঘৈণীয়েকে তেওঁৰ বান্ধৱীৰ লগত পিকনিকলৈ যাব ওলায় আৰু তৎক্ষণাৎ তাইৰ গাটো বেয়া লাগে আৰু পিকনিক যাব নোৱাৰা হৈ যায়। তেতিয়া বান্ধৱীকেইজনীয়ে এখন বাছ ভাড়া কৰে আৰু পিকনিকলৈ গুচি যায় আৰু ৰাজু ঘৈণীয়েকে ঘৰতে বহি বহি টিভি চাই থাকে। অলপ সময় পিছত টিভিত দেখে যে সেই বাছখনে এটা ভয়ানক এক্সিডেণ্ট হয় আৰু এক্সিডেণ্ট হোৱাৰ পিছত সেই বাছখনত থকা সকলো মানুহে মৃত্যুমুখত পৰে। তেতিয়া সেই নিউজটো ৰাজুৱে দেখা পালে আৰু ৰাজুৱে দেখা পাই ৰাজুৱে লগালগ দৌৰি দৌৰি গৈ সেই বাছখনৰ ওচৰ পালেগৈ আৰু বাছখনৰ ওচৰ পাই ৰাজুৱে সেই মানুহকেইজনৰ লগত জোৰে জোৰে কান্দিব ল'লে আৰু বহু সময় ধৰি এনেকৈ কান্দি থাকিল। তেতিয়া সেই মানুহকেইজনে লাহে লাহে কান্দাটো বন্ধ কৰি দিলে। তেতিয়া ৰাজুৱে কান্দি আছিল। তেতিয়া এজন মানুহ ৰাজুৰ ওচৰলৈ আহিল আৰু আহি পেলাই ৰাজুক ক'লে, মোৰ মানুহজনীও ভগৱানে লৈ গ'ল, কি কৰিবা এতিয়া, কান্দি লাভ নাই, মনে মনে থাকা আৰু। তেতিয়া ৰাজুৱে আৰু জোৰে জোৰে কান্দিছিল। আচলতে ৰাজুৱে ইমান জোৰে জোৰে কিয় কান্দিছিল? তাৰ ঘৈণীয়েকটো পিকনিকলৈ যোৱা নাছিল। তাৰ পিছতো ৰাজুৱে সেই বাছখনৰ ওচৰত গৈ ইমান জোৰে জোৰে কিয় কান্দি আছিল? চাওঁ এই এনচাৰটো আজি কোনে কোনে দিব পাৰে। ৰাজুৱে সেই বাছখনৰ ওচৰত কিয় ইমান জোৰে জোৰে কান্দি আছিল? তাৰ ঘৈণীয়েক সেই বাছখনত যোৱা নাছিল, তথাপিও ৰাজুৱে গৈ ইমান জোৰে জোৰে কিয় কান্দি আছিল? চাওঁ কাৰ কাৰ কিমান কিমান টেলেণ্ট আছে আজি প্ৰশ্নটোৰ উত্তৰ দি দেখাওক।